পাইছো মা সরস্বতী ও মা কণ্ঠা থবা ভারা নাম গাবাইছো আমি সভার ভিতরে ও মা নাম গাবাইছো আমি সভার ভিতরে ও প্রথমতে করো প্রণাম আয়ে সরস্বতী প্রথমতে করো প্রণাম আয়ে সরস্বতী দ্বিতীয়তে করো প্রণাম দ্বিতীয়তে করো প্রণাম আয়ে ভগবতী পূর্ব দিকে করো প্রণাম পূবে ভানু আর পূর্ব দিকে করো প্রণাম পূবে ভানু পশ্চিম দিকে করো প্রণাম পশ্চিম দিকে করো প্রণাম প্রভু জগন্নাথ উত্তর দিকে করো প্রণাম হিমালয় পাহাড় উত্তর দিকে করো প্রণাম হিমালয় পাহাড়
দক্ষিণ দিকে করো প্রণাম যমরা নাগারা এদিনাখন পুলস্ত মুনিয়ে নাৰদ মুনিক চাই কৈছিল, শুনা নাৰদ, ঐ অহংকাৰী দণ্ডক ৰজাৰ ও দুখত এদিন যায়। এ গুৰু শুক্ৰাচাৰ্যক মাতি আনি ও যজ্ঞ এক কৰা আৰু গুৰু শুক্ৰাচাৰ্যই হেহে ৰাজ্যত আশ্ৰম পাতি থাকে। পুৰোহিত কৰে মুনি এই ঘৰে সি ঘৰে আৰু মহামুনি শুক্ৰাচাৰ্যৰ কন্যাক আছে। যৌৱন কালে খেলা খেলে আশ্ৰমৰ মাজে আৰু এনে কয়ে কত দিন পাৰ হৈ যাই। আৰু একদিনা শুক্ৰাচাৰ্যই কন্যাৰ আগে দিনা শুক্ৰাচাৰ্যই কন্যাৰ আগে পুৰোহিতাৰ বাবে যাও বৃক্ষ পৰ্বৰ ঠাই দুখ নাকা
ৰিবা তুমি অঘূৰি আহিম মই হাঙ্গে কাকা তুমি ও কেইদিন মান থাকিব মই বৃক্ষ সখী সংগে থাকা তুমি আশ্ৰমৰ মাজে কেইদিনমান থাকিম মই কন্যাকাৰী শুক্ৰাচাৰ যায় বিদায় মাগিলা হে বৃক্ষ বৰবৰ ঘৰে যায় বৃক্ষ বৰবৰ ঘৰে যায় আৰু বৃক্ষ পৰ্বই এই পুৰোহিতৰ বাবে গুৰু কিছুদিন একদিনা শুনাক পাছে একদিনা শুনাক পাছে একদিনা দণ্ডক ৰজাই মনতে ভাবিলা শুক্ৰাচাৰ্যৰ আশ্ৰমলৈ গমন কৰিলা বহু দূৰ গৈ ৰজাই আশ্ৰম পাহিলা এই আশ্ৰম দেখি দণ্ডক ৰজাই আচৰিত হইলা নানা ৰঙৰ ফুল ফুলি আছে ফুলা নিতা ভমৰাই ভুন ভুনাই পৰিছে পাখিটা তামোল পাণ
হৈ আছে শাৰী শাৰী হে হৰিণ হৰিণী আছে হৰিণ হৰিণী আছে ৰজাই ভাবে বাহ কি আচৰিত কি মনোমোহা দৃশ্য অপ্ৰাকৃতিক দৃশ্য দেখি আচৰিত হইলা আশ্ৰমৰ সন্মুখতে আশ্ৰমৰ সন্মুখতে এই সখী সংগে কন্যাই কয় খেলা খেলি হঠাতে দণ্ডক ৰজাই হঠাতে দণ্ডক ৰজাই কন্যা দেখি দণ্ডক ৰজাৰ ভাল লাগি যায় মাতি আনি কন্যাজনীক মাতি আনি কন্যাজনীক হেৰ সুন্দৰী বিলম্বন কৰি দিয়া তোমাৰ পৰিচয় কোন তোমাৰ পিতৃ কোন তোমাৰ মাতৃ এক ছত্ৰী দণ্ডক ৰজা আশ্ৰমে আহিছো তোমাক দেখিছো মনে লাগিছে লাজ ভয় কৰি কন্যাই বুলিলাব চনা বুলিলাব চনা পিতৃ হল শুক্ৰাচাৰ্য ৰজা মোৰ নাম লাজ ভয় কৰি কন্যা বুলিলাব চনা বুলিলাব চনা সখী সংগে আশ্ৰমে থাকো খেলা খেলি প্ৰাকৃতিক দৃশ্য চাওঁ দুই নেত্ৰ
সখী হব বাহিৰ কৰি দিলা যথা বিধি যায় যথা বিধি যায় এই শুশ্ৰূষাৰ অন্তত কন্যাৰ ওচৰে ইজনে সিজনৰ ৰূপত ইজনে সিজনৰ ৰূপত ও মহাবলী পৰাক্ৰমী দণ্ডক্ৰ জাময়ে অভাৰজাক কৰি লৈ যাম আহায়া গুৱায়ে ৰম্ভা মেনকা সদৃশ তোমাৰ ৰূপে পায় ৰম্ভা মেনকা সদৃশ তোমাৰ ৰূপে লাজ নকৰিবা তুমি সাঁচতীয়াকৈ ৰাখিম হৃদয়ৰ মা ডাক ডাকি হবে মিলি ডাক ডাকি হবে মিলি যি লাগে দিব তোমাক কোনো চিন্তা নাই যাবানে নোযোৱা যাবানে নোযোৱা তেতিয়া ৰজাই কয় ৰজাই কয় শুনা মহাৰাজ এই মিলন সম্ভৱ নহয় এই মিলন সম্ভৱ নহয় পিতৃ আহি পাব অনুমতি দিবা ধৈৰ্য ধৰক প্ৰণাম খঙাল পিতৃ মোৰ জানে সৰ্বজান দৈত্য দানৱৰ জানা দৈত্য দানৱৰ জানা এই অভিশাপ দিব পিতাই মহাক্ৰোধ ৰাজ্য বংশ ধ্বংস হব
হ'ব এই কথা জানি ৰজা চিত্ত শুদ্ধ কৰা আত্মসন্মান জানি ৰজা আত্মসন্মান জানি ৰজা ঐ অবলা নাৰী মই কি মতে শুনক মহাৰাজ আত্মহত্যা কৰিম মই আত্মহত্যা কৰিম মই শুনা শুনা দণ্ডক ৰজা মই হলো গুৰুৰ কন্যা এই কথা জানি বানি শাস্ত্ৰই কয় নিয়ম নহয় শাস্ত্ৰই কয় নিয়ম নহয় আনৰ প্ৰতি কুদৃষ্টি উচিত নহয় শুনক মহাৰাজ ব্ৰহ্মাই অনুতপ্ত হইলা মোহিনীৰ কাৰণে ইন্দ্ৰই অনুতপ্ত হইলা ইন্দ্ৰই অনুতপ্ত হইলা এই যাগ যজ্ঞ তীৰ্থ ভ্ৰমণ হব মিছা যি পুৰুষ খানৰ প্ৰতি খানাৰ প্ৰতি অধিক লোভে মনুষ্যাই মৃত্যু মুখে যায় এই কথা মই নহয় এই কথা মই নহয় এই কথা জানি ৰজা দণ্ডক মহাৰাজ গুৰু শিষ্য ভাই ভনী শাস্ত্ৰৰ বিধান হয় শাস্ত্ৰৰ বিধান হয় শাস্ত্ৰৰ বিধান হয় কথা শুনি দণ্ডক ৰজাই
মহাক্ৰোধে কয় পিতৃৰ ক্ৰোধে দগ্ধ হব নুবুজো সোমায় গুৰু শিষ্য ভাই ভনী শাস্ত্ৰৰ বিধান হয় শাস্ত্ৰৰ বিধান হয় শাস্ত্ৰৰ বিধান হয় কামে জর্জরিত রজাৰ নৰহে মহান সংগ দিয়া প্ৰাণেশ্বৰী সংগ দিয়া প্ৰাণেশ্বৰী এই পিতৃ অহালৈকে মই অৰখি মনো আহা প্ৰাণেশ্বৰী মোৰ প্ৰাণেশ্বৰী মোৰ কথা শুনি মুনিৰ কন্যাই কান্দিব লাগিলা হে প্ৰভু ৰক্ষা কৰা কান্দি কান্দি নাৰায়ণক কান্দি নারায়ণ হে প্রভু নারায়ণ ও তুমি অগতির গতি হে বিপদ কালে ৰক্ষা কৰা মোক যদুপতি বিপদ কালে হে ৰক্ষা কৰা মোক যদুপতি পিতাই গৈছে পুৰোহিতৰ কৰ্ম কৰিবাৰে পিতাই গৈছে পুৰোহিতৰ কৰ্ম কৰিবাৰে সকলে পাই দণ্ডক ৰজা সতীতা মোৰ ঘৰে সকলে পাই দণ্ডক ৰজা সতীতা মোৰ ঘৰে
দণ্ডক ৰজাৰ কথা শুনি ৰজাই কান্দি কান্দি কয়, হে ভগৱান, এজন একছত্ৰী ৰজাই কামনাৰ বশ হৈ কিমান তললৈ নামিব পাৰে? ইয়াকে কয় পুৰুষ। তুমি ৰক্ষা কৰা প্ৰভু, তুমি মোক ৰক্ষা কৰা। তেতিয়া দণ্ডক ৰজাই কৈছিল, শুনা অ ৰজা, হিমালয় পৰ্বত সদৃশ বাধা আহিব পাৰে, আকাশৰ সূৰ্যও যদি খহি পৃথিৱীত পৰে, গভীৰ সাগৰো যদি শুকাই যায়, তথাপিতো মই মোৰ প্ৰতিজ্ঞা পূৰণ কৰিহে এৰিম। নহয় মহাৰাজ, তেনেকুৱা কৰা উচিত নহয়। পিতৃ শুক্ৰাচাৰ্য তোমাৰ গুৰু, সম্বন্ধত মই তোমাৰ ভগ্নী। ৰজাৰ কথা ৰজাই মুঠেই নামানিলা। কামে মত হৈ কন্যাৰ আৰু ক্ৰোধ ভাৱে ৰজাক ৰমনক নিৰুপায় ৰজাই কান্দে ৰাজা। মই কিয় নাযাওঁ মৰি, পিতৃ অবিহনে দণ্ডক ৰজাই মোৰ সতীৰ্থ মোৰ নীলা। কান্দে ৰাজা। গুৰু শিষ্যৰ সম্পৰ্ক ভাই ভনীৰ সম্পৰ্ক ৰামন শেষ হইলা ৰজাই ৰজাই কান্দি বেলা গিলা। ৰজাই কান্দি বেলা গিলা। এই আকাশখন ভাঙি যেন অমূৰত
অনভবা কয় আশ্ৰমখন অনভবা কয় আশ্ৰমখন অসখী হবে দৌৰি আহি আগুৰি ধৰিলা অৰজাই হব কথা অৰজাই হব কথা এই সখী হবে বোলে তুমি কান্দিলা কৰ্মৰ বন্ধন জানা কৰ্মৰ বন্ধন জানা এনে কয়ে কিছু দিনা যজ্ঞ শেষে শুক্ৰ চাৰ যায় যজ্ঞ শেষে শুক্ৰ চাৰ যায় কিয় জল জপ কৰি যজ্ঞ শেষ কৰি শুক্ৰাচাৰ যায় আশ্ৰমে আহিলা ঘূৰিও কান্ধৰ টপলা আৰু হোমৰ বাৰী পদূলিতা নমাই ৰাখিলা মুনিও এই পিন্ধা বস্ত্ৰ টানি টানি আই আই বুলি মুনি আই অৰজা অ আই অৰজা অৰজাক মাতে ৰিঙি আই সখী সংগে অৰজাই পদূলিলৈ আগুৱাই পিতৃহাৰ খবৰ শুক্ৰাচাৰ যায় অৰজাৰ মুখলৈ চাই কিবা এটা মলিনতা কিবা এটা মলিনতা এই ভাবি চিন্তি শুক্ৰাচাৰ যায় অস্থিৰ কৰে কাষত বহুৱাই কইনাক কাষত বহুৱাই কইনাক আশ্ৰমৰ মাজতে মাতৃ অবিহনে ইমান ডাঙৰ হলিতা ইমান ডাঙৰ হলিতা মইতো নাজানো নাজানো মনৰে মাজত তোৰ কিবা এটা হৈছে এবাৰ তই খুলি কোৱা মোক
এবাৰ তই খুলি কোৱা তেতিয়া কান্দি কান্দি অৰজাই পিতৃৰ আগত কৈছিল পিতা পিতা নন্দক নামে ৰজা আশ্ৰমে আহিলা ৰূপত মুগ্ধ হৈলা মান পিতা ৰূপত মুগ্ধ হৈলা মইতো নাজানো নাজানো কাম্বানে ৰজাৰ নৰহে পৰাণ সতীত কৰিলা মোৰ পিতা সতীত কৰিলা মোৰ নন্দক ৰজা কথা শুনি শুক্ৰাচাৰ্যা ক্ৰোধত জ্বলিলা লগুণত ধৰি ৰজাক লগুণত ধৰি ৰজাক শুন মহাপাপী দণ্ডক ৰজা অভিশাপ অভিশাপ দিম মই তোক নিশ্চয় জানিবা শুন শুন দণ্ডক ৰজা সাপিলো সোমাই 7 দিনত মৃত্যু হ'ব জানিবা নিশ্চয় অপৰাধ কৰিলে তই ভগ্নীক নাচায় সৈন্য সহিত মৃত্যু হৈব নিশ্চয় গোটেই ৰাজ্য পুৰি যাব একো নাথাকিব খাল বিল শুকাই যাব মৰুভূমি হ'ব জীয়েকক মাতি মুনি বুলিলা বাচা আই অৰজা তপস্যা কৰি থাকা তপস্যা কৰি থাকা আৰু তাৰ পিছত শুক্ৰাচাৰ্যই চলি যায় চলি যায় শুক্ৰাচাৰ্য যায় শুক্ৰাচাৰ্য যায় কান্দি কান্দি কন্যাক এৰি দানাপুৰী পায় দানাপুৰী পায় বিধিৰালি খানা না যায় খান্দানা বিধিৰালি খানা না যায় খান্দানা
পুরীত মৃত্যু হয় দানপুরীত মৃত্যু হয় মোৰ নমস্ত শ্ৰোতাসকল বহু বছৰ আশ্ৰমত থাকি অৰজাৰ পাপ মোচন হ'ল আৰু এদিন দেহ ত্যাগ কৰি স্বৰ্গগামী হ'ল আৰু আনফালে দণ্ডক ৰজাৰ কি হ'ল অ শুক্ৰাচাৰ্যৰ অভিশাপে দণ্ডক ৰজা ভাত পানী নাখায় ৰজাই ভাত পানী নাখায় ৰজাই দুৰ্ভিক্ষই দেখা দিলা গোটেই নগৰ পশু পক্ষী মৰি যায় খাল বিল শুকাই যায় মৰুভূমি হইলা পানী খাব নাপায় কটৰ পানী খাব নাপায় কটৰ হে প্ৰভু কি পাপৰ ফলত মোৰ গোটেই ৰাজ্য ধ্বংস হৈ গ'ল কি পাপৰ ফলত তোমাৰ দেহটা চিন্ৰকে আহি দেখা দিলে হে প্ৰভু তুমি মোক ৰক্ষা কৰা প্ৰভু তুমি দয়াৰে সাগৰ প্ৰভু তুমি করুণার সাগর প্রভু তুমি দয়ার সাগর প্রভু তুমি করুণার ও কিনু পাপর ফলত প্রভু এনেকুৱা ৰক্ষা কৰা প্ৰভু তুমি ধৰিছো চৰণ ৰক্ষা কৰা প্ৰভু তুমি ধৰিছো চৰণ চিন রোগে দেখা দিলা মোহর দেহ এই রোগর পৰা প্রভু করা পরিত্রাণ এই রোগর পৰা প্রভু করা পরিত্রাণ গোটাই দেখা জলে পুরি যায় রক্ষা করা তুমি প্রভু অভাগিয়ার প্রাণ রক্ষা করা তুমি প্রভু অভাগিয়ার প্রাণ
আরে হিমতে দণ্ডক রজায় ও কান্দিবে গেলা আয়ে 7 দিনৰ মূৰত ৰজাৰ মৃত্যু হৈ গইলা আৰু মৰুভূমি হৈলা ৰাজ্য ও একনা গেলা আৰু সেই হেতু ৰাজ্যখন ও দণ্ডক